নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল ধন টকা পইচাৰ ক্ষেত্ৰত সুখী হোৱাৰ আটাইতকৈ সহজ উপায় হৈছে মাতা লক্ষ্মীক সন্তুষ্ট কৰা যিজনে পুৱা গধূলি লক্ষ্মী চৰিত্ৰ পাঠ কৰে বা শুনে তেওঁ জীৱনত লক্ষ্মী দেৱীৰ কৃপাত কোনোদিন কষ্ট পাবলগীয়া নহয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম লক্ষ্মী চৰিত্ৰৰ অসমীয়া ভাঙনিৰ বিষয়ে শাস্ত্ৰ অনুসৰি মাতা লক্ষ্মীক ভগৱান বিষ্ণুৱে সুধিছিল যে তেওঁ ক'ত থাকি ভাল পায় কি কৰিলে লক্ষ্মী দেৱী বিতুষ্ট হয় কেনেদৰে পূজা অৰ্চনা কৰিলে লক্ষ্মী দেৱী বাস হয় আৰু কোনসমূহ পুৰুষ মহিলাৰ লগত লক্ষ্মী দেৱীৰ কৃপা থাকে তাৰ উত্তৰত মাতা লক্ষ্মী দেৱীয়ে যি কৈছিল সেয়াই হৈছে লক্ষ্মী চৰিত্ৰ মাতা লক্ষ্মীৰ মতে এই কথা যিজনে জানে বা যিজনে সম্পূৰ্ণকৈ শুনে তেওঁ ঘৰত লক্ষ্মী দেৱীয়ে বাস কৰে আৰু তেওঁ মাতা লক্ষ্মীৰ বিশেষ কৃপা লাভ কৰিব পাৰে এই লক্ষ্মী চৰিত্ৰ আধৰুৱাকৈ শুনিব নাপায় সেয়েহে যদি সময় নাই তেনে নুশুনিব পাৰে যদি শুনাৰ ইচ্ছা কৰে তেনে সম্পূৰ্ণকৈ শুনিব পাৰিলেহে আপোনাৰ মংগল হ'ব এই লক্ষ্মী চৰিত্ৰ যিজনে পুৱা গধূলি শুনে তেওঁ জীৱনত ধনৰ অভাৱ কেতিয়াও নহয় আৰু কোনোদিন ধন ধানৰ কষ্টত পৰিব লগা নহয় সেয়েহে লক্ষ্মী চৰিত্ৰ শুনাটো প্ৰতিজন মানুহৰ উন্নতিৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা থাকে গতিকে আপুনিও আজিৰ ভিডিঅ'টো চাই আছে তেনে সম্পূৰ্ণকৈ চাই লক্ষ্মী চৰিত্ৰৰ অসমীয়া ভাঙনিখিনি শুনি নিশ্চয় জীৱনত উপকৃত হোৱাৰ সুযোগ পাব প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক লক্ষ্মী চৰিত্ৰ প্ৰকৃততে কি কিয় লক্ষ্মী চৰিত্ৰ পঢ়িলে বা শুনিলে লক্ষ্মী দেৱীৰ কৃপা পৰে আৰু লক্ষ্মী চৰিত্ৰত লক্ষ্মী দেৱীয়ে কোনসকল মানুহৰ ওপৰত বিশেষ কৃপা থকাৰ কথা নিজে কৈছে লক্ষ্মী দেৱী কোন তিনিটা কথাৰ ওপৰত বিশেষ ধ্যান দিলে মাতা লক্ষ্মীৰ বিশেষ কৃপা পৰে ফলত ব্যক্তিৰ উন্নতি আহি ধন ঐশ্বৰ্য আৰু সম্পদশালী হয় কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মাতা লক্ষ্মীক ভক্তি কৰি জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এদিন বৈকুণ্ঠ ধামত মাতা লক্ষ্মীৰ সৈতে প্ৰভু নাৰায়ণে মৰ্ত্যলোকৰ আলোচনা কৰি আছিল তেতিয়া প্ৰভু বিষ্ণুৱে ক'লে হে দেৱী লক্ষ্মী মৰ্ত্যলোকত বহু মানুহে তোমাক পূজা পাতল কৰি থাকে আৰু যাগ যজ্ঞ কৰি অন্ন বস্ত্ৰ ধন ধানৰ অভাৱত থাকে আকৌ বহুতে পোৱা ধনো পলকতে হেৰুৱাবলগীয়া হয় আন কিছুমানে আকৌ তোমাক পূজা পাতল বা যাগ যজ্ঞ নকৰাকৈয়ে ধন ধানেৰে সুখী হ'ব পাৰে ইয়াৰ আচল কাৰণ কি তুমিনো কোন গৃহত থাকি সন্তুষ্ট হোৱা মনুষ্যই কৰা কোনসমূহ কৰ্মৰ বাবে তুমি দুখী হোৱা আৰু বিতুষ্ট হৈ সেই মনুষ্যক দৰিদ্ৰ কৰা আৰু মনুষ্যৰ কোনসমূহ কামত তুমি সন্তুষ্টি হোৱা আৰু তোমাৰ কৃপাত সকলো সুখৰ গৰাকী হ'ব পাৰে সেই মনুষ্য তোমাৰ বিশেষ কৃপা কেনেকৈ পাব পাৰি মনুষ্যই কি কৰ্মৰ জৰিয়তে গোটেই জীৱনত ধন সুখৰ অধিকাৰী হ'ব পাৰে কোনসকল পুৰুষ নাৰীৰ পৰা তুমি আঁতৰি থাকি তেওঁলোকৰ জীৱনত দুখ দৰিদ্ৰতা দিয়া ভগৱান বিষ্ণুৱে মাতা লক্ষ্মীক ধেমালিৰ চলেৰে এইসমূহ কথা সুধিলে মাতা লক্ষ্মীয়ে বিষ্ণুৰ কথা শুনি মনতে আনন্দ পালে আৰু আনন্দ মনেৰে ক'লে হে নিৰঞ্জন আমাৰ ইচ্ছাতেই মনুষ্য দৰিদ্ৰ হয় আৰু আমাৰ ইচ্ছাতেই মনুষ্য ঐশ্বৰ্যশালী হয় তেওঁলোকৰ কৰ্মৰ ওপৰতে ভিত্তি কৰিয়েই আমি তেওঁলোকৰ গৃহত থাকি সকলো সুখ দিওঁ আৰু নিষ্কৰ্মৰ বাবে আমি সকলো কাঢ়ি আনো যিজন পুৰুষ বা নাৰীৰ মুখত সদায় দুখৰ চাপ থাকে সদায় মন মাৰি থাকে তেওঁৰ পৰা আমি দূৰত থাকোঁ তেওঁৰ জীৱনত যেতিয়ালৈকে সেই অভ্যাস এৰি নিদিয়ে তেতিয়ালৈকে দুখৰ ওপৰত দুখ আহে তেওঁৰ জীৱনৰ বাবে আৰু যিজনে ভঙা আসনত বহি খাদ্য গ্ৰহণ কৰিব তেওঁৰ সংগত আমি থাকি বেয়া পাওঁ হে নাৰায়ণ যিজন পুৰুষে অকুমাৰী ছোৱালীৰ লগত কামাতুৰ দৃষ্টিৰে চাই বা অকুমাৰীৰ ছোৱালীক কামাতুৰভাৱে ৰমণ কৰে যি কাম বাসনা সাধন কৰে তেওঁৰ বাবে আমি সদায় বিতুষ্ট হৈ থাকোঁ তেওঁ জীৱনত সুখী হ'ব নোৱাৰে হে নাৰায়ণ যিজন পুৰুষে কুমাৰী ছোৱালীক ৰমণ কৰে বা কামাতুৰ দৃষ্টিৰে কুমাৰী ছোৱালীক চাই নিজৰ কাম বাসনা সাধনৰ বাবে কুমাৰী ছোৱালীক ৰমণ কৰে আমি সদায় তেওঁৰ পৰা আঁতৰত থাকোঁ তেওঁ জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে তেওঁ ওচৰৰ পৰা ধন সম্পদ পুনৰ আমি ঘূৰাই লওঁ যিজনে মদ্যপান কৰিও গৰ্ব অহংকাৰ কৰে যিজন মদৰ ৰাগিত মাতাল হৈ মাতৃ পত্নী ভংগীক দুবাক্য প্ৰয়োগ কৰে সেইজনৰ কাষত আমি কেতিয়াও নাথাকোঁ তেওঁ দৰিদ্ৰ হোৱাটো নিশ্চিত হয় তেওঁৰ হাতত থকা সকলো ওভতাই লওঁ ফলত তেওঁ পথৰ ভিক্ষাৰী হ'বলগীয়া হয়
হে নাৰায়ণ, যি পুৰুষে নাৰীৰ মান মৰ্যাদাক আঘাত কৰে, যি স্বামীয়ে নিজৰ পত্নীৰ ওপৰত সদায় মিছা অত্যাচাৰ কৰে, তেনে পুৰুষৰ লগত আমাৰ কৃপা কেতিয়াও নাথাকে। তেওঁ কৰ্ম কৰি কথা ধন টকা পইচাও ৰাখিব নোৱাৰে। আমাৰ অশুভ দৃষ্টি তেওঁৰ বাবেই থাকে। যিজনে উচ্ছিষ্ট চুই হাত নোধোৱাকৈ ভোজন কৰে, তেওঁৰ সংগৰ পৰাও আমি আঁতৰি থাকোঁ। হে নাৰায়ণ, যিজনে স্নান কৰি তেল ঘঁহে, যিজনে আন্ধাৰত শুৱে, যিজনে ভৰিৰ আঙুলিৰে তিৰ্ণ ছিঙে, তেনে লোকৰ ক্ষেত্ৰতো মোৰ শুভ প্ৰভাৱ নাথাকে। নিজৰ অংগত যিজনে বাদ্য বজায়, তেওঁৰ ওচৰত ধন সঞ্চয় কেতিয়াও নহয়। যিজনে পুত্ৰ ভাৰ্যাক বঞ্চিত কৰি খাদ্য খায়, সেই গৃহত মোৰ প্ৰৱেশ নিষেধ থাকে। হে নাৰায়ণ, যিজনৰ ঘৰত ভৰি ধোৱা পানী দুৱাৰত পেলায়, যিজনৰ ঘৰৰ দুৱাৰদলিত বহি মহিলাই বা পুৰুষে খাদ্য খায় বা বাৰ্তালাপ কৰে, সেই ঘৰৰ ভিতৰত মোৰ থকাৰ ইচ্ছা একেবাৰেই নাথাকে। যিজনে উলংগ হৈ শয়ন কৰে, যিজনে তিতা আসনত বহি খাদ্য গ্ৰহণ কৰে, দক্ষিণ পশ্চিম দিশৰ মুখে যিজনে দাঁত ঘঁহে, তাৰ ঘৰত প্ৰৱেশ আমাৰ বাধা আহে। যিজনে উত্তৰ পশ্চিম দিশত মূৰ কৰি শুৱে, তাৰ ঘৰতো থাকিবলৈ টান পাওঁ আমি। হে নাৰায়ণ, যিজনে ফুল তুলি নিজৰ গলত পিন্ধে, যি ঘৰত সন্ধ্যাকালে চাকি বন্তি নজ্বলায়, যিজনে বাটে ঘাটে নিজৰ গুৰুক নিন্দা কৰে, তেওঁৰ ওচৰত মোৰ কৃপা নাথাকে। তেওঁ দৰিদ্ৰ হোৱাত বাধা নাথাকে। বহু উপাৰ্জিত ধন টকা পইচাও তেওঁৰ যিকোনো সমস্যাতে শেষ হৈ যাব পাৰে। হে প্ৰভু, যিজনে বাঁহী বস্ত্ৰ পিন্ধে, মাটিত বহি যিজনে ভোজন কৰে, যিজনৰ বাঁহীমুখে থাকি খাদ্য গ্ৰহণ কৰে, সেই সংগ সোনকালেই আমি ত্যাগ কৰোঁ। যিজনে পাপ কৰ্মত ধন ব্যয় কৰে, ধাৰ্মিকজনক যিজনে বিশ্বাসঘাতক কৰে, তাৰ পৰা দূৰত থকাৰ ইচ্ছা কৰোঁ আমি। যাৰ ঘৰত শুকুলা ঘোঁৰা থাকে, সুঠাম সুগহী সত্যবাদী চুলি দীঘল ৰমণী থাকে, যিজনৰ ঘৰত অতিথিক ভগৱানৰ দৰে জ্ঞান কৰে, যি ঘৰত শিশুৰ হাঁহি আনন্দ থাকে, তাৰ ঘৰত আমাৰ বাসৰ বাবে সুচল হয়। হে নাৰায়ণ, যিজনে জ্ঞানক সোণৰ নিচিনা দেখে, যাৰ ধ্যানৰ প্ৰতি বিশেষ জ্ঞান থাকে, আমি তাক সদায় সংগ দিওঁ। যিজনে সকলোকে মধুবচন কয়, যিজনে সকলোকে বিলাই খাব পাৰে, যিজনে নিজে ভোকত থাকিও ভোকাতুৰৰ ভোক নিবাৰণ কৰে, তেওঁৰ সংগত থাকিলে আমাৰ নিজৰে গৌৰৱ বাঢ়ে। হে ভগৱান, যিজন ধাৰ্মিক মিতব্যয়ী, যি ইন্দ্ৰিয় জয় বিদ্যমান আৰু বিদ্বান সত্যবাদী, তেওঁৰ লগত আমাৰ কৃপা সদায় থাকে। যিজনে দান কৰি অহংকাৰ নকৰে, যিজনে বহুত থাকিও গৰ্ব নকৰে, যিজনে মিছা কথা নকয়, আনক সদায় সহায় কৰি আনৰ উপকাৰ কৰে, হে নাৰায়ণ, সেইজন আমাৰ বাবে প্ৰিয়জন হয়। সেইজনৰ শৰীৰত আমি বাস কৰোঁ আৰু ধনে ধানে সেইজনক সুখী কৰিব বিচাৰোঁ। যিজন সৰ্বত্ৰে সন্তোষী, উদ্যোগী, অলপ আহাৰ গ্ৰহণ কৰি কম সময় শুৱে, সেইজনক মই সদায় দিওঁ। হে নাৰায়ণ, যিজন দৰিদ্ৰৰ বন্ধু, যিজন দৰিদ্ৰৰ সংগত থাকি সুসংগ বুলি জ্ঞান কৰে দৰিদ্ৰক, সুসংগ জ্ঞান কৰি সুজনৰ শলাগ লয়, তেওঁ সদায় উন্নতি হয়। তেওঁক আমি সদায় উন্নতি দিওঁ। হে নাৰায়ণ, যিগৰাকী নাৰীয়ে স্বামীক সেৱা কৰে, যিগৰাকী পতিব্ৰতা হয়, তেওঁ সৰ্বসুলক্ষিণী হয়। যেনেকৈ ভগৱানক ভজে, তেনেকৈ যি নাৰীয়ে স্বামীক ভজে, স্বামী সেৱাই প্ৰকৃত ধৰ্ম বুলি ভাবে, তেওঁ সংগে থাকি সুখী হওঁ আমি। যিগৰাকী নাৰীয়ে শুদ্ধ মনে স্বামী সেৱা কৰে, সেই নাৰী লক্ষ্মীপ্ৰিয়া হয় আৰু তেওঁ সকলো সুখৰ অধিকাৰী হ'ব পাৰে। যিগৰাকী নাৰীয়ে নিজে কষ্টত থাকিও স্বামীক সুখী অনুভৱ কৰিব পাৰে আৰু স্বামীৰ সুখৰ বাবে তেওঁ ব্ৰত পূজা পাতল কৰে, তাৰ সংগত থাকি আমি সুখী অনুভৱ কৰোঁ। তেওঁৰ কাষত ধন টকা পইচাৰ অভাৱ কেতিয়াও নহয়। সমস্ত দেৱতাক পূজা কৰি যি ফল পোৱা হয়, স্বামীক সেৱা কৰি তাৰ তিনিগুণ ফলপ্ৰাপ্তি হয়। স্বামী বিনা স্ত্ৰীৰ অন্য দেৱতা সমতুল্য নাই। যি স্ত্ৰীয়ে স্বামীক নিন্দা, স্বামীক ঘৃণা, স্বামীক মিছা মাতে, সেই নাৰীৰ পাশত আমি এটিক্ষণেও থাকিব নিবিচাৰোঁ। সেই নাৰীয়ে দুখ যান্ত্ৰণা আৰু কষ্ট পাবলগীয়া হয়। সেই নাৰী সদায় কপালত দুৰ্ভাগ্যই ক্ৰিয়া কৰে। যি নাৰীয়ে শুদ্ধ মনে স্বামীক সুখ দিব পাৰে বা স্বামীক সেৱা কৰে, সেইগৰাকী নাৰীয়েই ঘৰৰ সুগৃহিণী হ'ব পাৰে। তেওঁৰ হাতত সদায় আমাৰ বাস হয়। হে প্ৰভু নাৰায়ণ, তেওঁৰ ওচৰত ধন ধানৰ অভাৱ অনাটন কেতিয়াও নহয়। যিজনে গোধনক সদায় উপকাৰ কৰে, সেইজন সদায় ধনে ধানে উপকৃত হ'ব পাৰে। স্বামী সেৱা যি নাৰীৰ স্বভাৱ হয়, সেই নাৰী আমাৰ প্ৰিয় আৰু সেই নাৰীয়েই সৌভাগ্যৱতী হয়।
হে নাৰায়ণ, যি নাৰীৰ সৰ্বকালে প্ৰতিবৰ্তা, যি নাৰী প্ৰফুল্লিত বদন অৰ্থাৎ প্ৰফুল্লিত মুখ, যিগৰাকী চাফ চিকুণ, তেওঁৰ সংগত কৃপা থাকে সৰ্বকালে আমাৰ। যাৰ হাতৰ তলুৱা গোলাপী ৰঙৰ, নখ চন্দ্ৰযুক্ত, সেই নাৰী আমাৰ লক্ষণযুক্ত হয়। তেওঁ কৰা কাৰ্যত সদায় উন্নতি আহে। হে নাৰায়ণ, যি নাৰীৰ এইসমূহ লক্ষণ থাকে তাৰ শৰীৰত আমাৰ বাস হয় আৰু সেই নাৰীয়ে কেতিয়াও দুখত পৰিব লগা নহয়। যি নাৰীয়ে স্বামীক ভক্তি কৰি কিবা বাঞ্ছা কৰে আমাৰ ওচৰত, সেই বাঞ্ছা আমাৰ দ্বাৰাই পূৰ্ণ হয়। হে নাৰায়ণ, যি নাৰীৰ কপাল উঠা, চকু কেৰা, চুলি কেঁকুৰা, সেই নাৰীৰ সংগ এৰি চলিব বিচাৰোঁ আমি। সেই নাৰীৰ কুলক্ষণী নহয়। যি নাৰীয়ে স্বামীৰ বচন মানি নলয়, স্বামীৰ সঁচাক মিছা বুলি অপবাদ কৰে, যি নাৰীয়ে স্বামীক লজ্জিত কৰি নিন্দা কৰে, সেই নাৰী কুলক্ষণী হয়। সেই নাৰী কেতিয়াও সুখৰ অধিকাৰী নহয়। যি নাৰীৰ কান্ধ ওখ, উঠন স্তন, হে নাৰায়ণ, সেই নাৰীৰ মনত কুলক্ষণ নাথাকে। সেই নাৰী সৰ্বদাই মিছাতেহে ভজে। সেই নাৰীৰ মনত পাপ কথা থাকে আৰু স্বামীৰ সংগত শান্ত নহয় সেই নাৰী। বস্ত্ৰ অলংকাৰৰ প্ৰতি ধাউতি বেছি হয়, পৰপুৰুষক পাই স্বামী নিন্দা কৰে। হে নাৰায়ণ, তেনে নাৰীৰ ওচৰত আমি কেতিয়াও বাস হ'ব নিবিচাৰোঁ। সেই নাৰী ভৱিষ্যতৰ দিনত দৰিদ্ৰ হোৱা লক্ষণ। হে চক্ৰপাণি, যি নাৰীয়ে স্বামীৰ কথা নুশুনে, স্বামীক অপযশ কৰে, স্বামীক লৈ সুখী হ'ব নোৱাৰে, তেনে নাৰীৰ সংগত আমাৰ বাস নহয়। যি নাৰীৰ মন চঞ্চল, মনৰ স্থিৰতা নাই, শুকান ওঠ, সেই নাৰী সোনকালেই স্বামী সুখৰ পৰা বঞ্চিত হ'ব লাগে। তেনে নাৰীয়ে আমাৰ কৃপাৰ পৰাও বঞ্চিত হ'ব লাগে। যি নাৰীৰ হাতৰ ৰেখা জিলিকি থাকে, খৰমজুৰীয়া ভৰি, কেঁকোৰা চুলি, সেই নাৰীৰ কুলক্ষণীয় নহয়। সেই নাৰীয়ে আমাৰ পৰা কৃপা নাপায়। হে নাৰায়ণ, এইসমূহ যাৰ গাত লক্ষণ থাকে, সেই নাৰী কুলক্ষণীয় নহয়। হে নাৰায়ণ, যি ঘৰত সৰ্বদাই মৃদু বাদ্য বজায়, যাৰ ঘৰত সন্ধিয়া আৰতি জনাই পূজা প্ৰাৰ্থনা কৰে, তাৰ গৃহত আমাৰ বাস হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, লক্ষ্মী চৰিত্ৰত এনেসমূহ লক্ষণৰ বাবেই লক্ষ্মীচাৰা হয় বুলি উল্লেখ আছে। আশা কৰিছোঁ কথাসমূহ জানি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।